জয় গুরু শংকৰ সৰ্বগুণ আকৰ যাকে নাহিকো পাম তোহাৰি চৰণে ৰেণু শত কোটি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ভাওনা সংস্কৃতিক আমি জনমানসক পৰিশীলিত ৰূপত প্ৰতিষ্ঠাৰ লগতে নৱপ্ৰজন্মক আধ্যাত্মিক দিশৰ প্ৰতি ধাৱমান কৰাৰ প্ৰয়াসেৰে ওমকাৰ নাট্যগোষ্ঠী জন্মলগ্নৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত ভাওনা প্ৰদৰ্শন কৰাৰ লগতে যোৱা 2টা বৰ্ষ আমি ভাওনা প্ৰতিযোগিতা অসম ভিত্তিত আয়োজন কৰিছোঁ। এইবাৰো ঠিক একে পদক্ষেপেৰে 3য় বৰ্ষৰ বাবে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। এইবাৰ আমি এটি নতুন পদক্ষেপ হাতত লৈছোঁ। সেই পদক্ষেপটো হৈছে আমাৰ যি ওমকাৰ আৱেগৰ এটি পদক্ষেপ ওমকাৰ বঁটা বুলি এইবাৰ আমি প্ৰথমবাৰৰ বাবে আমি চিন্তা কৰিছোঁ। এইবাৰ আমি বঁটাটো প্ৰদান কৰিছোঁ হলগুৰি অঞ্চলৰ হৈ অসমৰ বিভিন্ন প্ৰান্তত ভাওনা সংস্কৃতিত পথাৰখনত নিজৰ দক্ষতাৰ পৰিচয় দি হলগুৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে হলগুৰি হৈ সমূহ ৰাইজৰ আশীৰ্বাদ লৈ অসমৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা এটি প্ৰয়াস কৰা ব্যক্তি শ্ৰদ্ধা লুলু নেওগ তেখেতক আমি এইবাৰৰ পদক্ষেপতে ওমকাৰ বঁটাটি প্ৰদান কৰাৰ আমি মঞ্চস্থ কৰিছোঁ। অহা যোৱা 3 তাৰিখৰ পৰা আমি এই অনুষ্ঠানভাগি অহা 11 তাৰিখলৈ অনুষ্ঠিত কৰিছোঁ। ইয়াৰ আমি 14খনি ভাওনা প্ৰতিযোগিতামূলকভাৱে প্ৰদৰ্শন হৈছে। লগতে আমাৰ অঞ্চলৰ শিশুসকলক ভাওনা সংস্কৃতিৰ প্ৰতি লগতে আধ্যাত্মিক দিশৰ প্ৰতি ধাৱমান কৰা মানসেৰে আমাৰ অতি শ্ৰদ্ধাৰ কাহিনী ৰূপকাৰ নীলমণি শৰ্মাদেৱৰ কাহিনী বিন্যাসেৰে বিশ্বৰ্থ ব্ৰহ্মত্ব লাভ অযোধ্যাধাৰ নাটভাগি আমি শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে সেই শিশুসকলে অসমৰ যি ভাওনা
সাংস্কৃতিক পথাৰখনত যাতে নিজৰ সুনাম অৰ্জন কৰিব পাৰে লগতে নৱপ্ৰজন্মৰ যি যুৱ উস্কিলন হৈছে সেই উস্কিলনৰ পৰা উচ্ছৃংখলৰ পৰা যাতে তেওঁলোক মানে পৰিত্ৰাণ পায় ধৰ্মৰ প্ৰতি ভক্তিৰ প্ৰতি ভগৱানৰ প্ৰতি যাতে শ্ৰদ্ধা তেওঁলোকৰ আহক ভগৱানে সুমংগল প্ৰকাশ কৰক তাৰ আমি কামনা কৰিছোঁ।